দুজনকৈ মাছমৰীয়া এনকাউণ্টাৰ কৰিলে বন বিভাগে। আপুনি আহি স্থানীয় প্ৰতিনিধি হিচাপে ঘটনাৰ বুজ লৈছে, কি পালে কি ক'ব? মাছমৰীয়া বুলিও এতিয়ালৈকে প্ৰমাণ হোৱা নাই। মই ইতিমধ্যে ৰাইজৰ লগত যিখিনি কথা বতৰা পাতিলোঁ, সেইটো জানিব পাৰিলোঁ। ইয়াত তেওঁলোকৰ খেতি বাতি আছে, মহে গাহৰিয়ে খেতি বাতি নষ্ট কৰে বুলি কৈছে, আৰু সেইখিনি পহৰা দিয়াৰ বাবেও তেওঁলোক যাব পাৰে বুলি কৈছে মোক। যিয়েই নহওক, যদি মাছ মাৰিবলৈও গৈছে তেওঁলোকে কৰায়ত্ব কৰিব লাগিছিল, কৰায়ত্ব কৰি জেল হাজত লৈ পঠাব লাগিছিলে। যদি দৌৰি গৈছে, পলাব ধৰিছে, ধৰিব নোৱাৰিব, বডিত গুলি কৰি তেওঁলোকক আটক কৰিব লাগিছিলে। কিন্তু এজন মানুহক হত্যা কৰাৰ অধিকাৰটো ফৰেষ্টৰ বিষয়াসকলক দিয়া হোৱা নাই, তেওঁলোকৰ অধিকাৰ নাই। গতিকে এনেদৰে যদি অন্যায় অত্যাচাৰ কৰে তেতিয়াহ'লে অসমত শান্তি বিঘ্নিত হ'ব। আজি ইয়াত যি দুজন আব্দুল জলিল, তাৰ বয়স হ'ল 40 বছৰ, ছবিউদ্দিন তাৰ বয়স হ'ল 32 বছৰ, প্ৰায় 8-9জন দুটা পৰিয়ালৰ 10-12জন সদস্য। তেওঁলোকে দিন হাজিৰা কাম কৰি খায়, মানুহৰ মাটি খেতি আদি বাকী কৰি খায়, আৰু তেওঁলোকক এনেদৰে হত্যা কৰাটো সমীচীন হোৱা নাই। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ যে যদিও তেওঁলোকে মাছ মাৰিবলৈ গৈছিল, মাছমৰীয়া হয়, তেওঁলোকক ধৰি কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিছিলে। যদি দৌৰি গৈছিলে, ধৰিব নোৱাৰা অৱস্থা আছিলে, আঁঠুৰ তলত গুলি কৰি তেওঁলোকক আটক কৰিব লাগিছিলে। কিন্তু সেইটো নকৰি একেবাৰে প্ৰাণে হত্যা কৰিলে। গতিকে হত্যা কৰাৰ অপৰাধত ফৰেষ্টক জবাবদিহি কৰিব লাগে, আৰু হত্যা কৰাৰ অপৰাধত ফৰেষ্টক জবাবদিহি কৰি এই পৰিয়াল দুটাৰ সম্পূৰ্ণ ক্ষতিপূৰণ দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আজি যদি এই পৰিয়াল দুটাক তেওঁলোকে চৰকাৰৰ পক্ষৰ পৰা যদি কোনো সহানুভূতি দেখুওৱা নহয়, সংস্থাপনৰ কোনো ব্যৱস্থা কৰা নহয়, তেতিয়াহ'লে তেওঁলোকে অনাশাৰে হয়তো তেওঁলোকে মৃত্যুবৰণ কৰিব লাগিব। গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে যি দুজনক হত্যা কৰিছে সেই হত্যাকাৰীৰ বিচাৰ হ'ব লাগে, আৰু তেওঁলোকৰ পৰিয়ালক কম্পেনচেশ্যন দিব লাগে, সাহায্য দিব লাগে, যাতে তেওঁলোকে ভালকৈ পৰিয়াল দুটা চলাই যাব পাৰে, আৰু ভৱিষ্যতে যাতে এনেকুৱা কোনো ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ ফৰেষ্টক নাকি লগোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ। ইয়াতে আৰু এটা কথা আপোনাক যিহেতু বনকৰ্মীয়ে লাওখা আপোনাৰ বৰ্তমান সময়ত গিজগিজাই থাকে, এই গিজগিজাই থকা ফলতো কেনেধৰণে সোমাব পাৰিলে এইটো আপুনি কি প্ৰতিক্ৰিয়া দিব? সেইটো তেওঁলোক পহৰা দিয়াৰ বাবে চৰকাৰে ফৰেষ্টৰ বিষয়া কৰ্মচাৰীসকলক মোতায়েন কৰি ৰাখিছে, আৰু তেওঁলোক পহৰা অৱস্থাত থকাৰ পিছতো ভিতৰত কেনেকৈ মাছ মাৰিবলৈ যায় সেইটো এটা সন্দেহৰ আৱদ্ধ আছে। গতিকে মই ইয়াৰ এটা ন্যায়িক তদন্ত বিচাৰিছোঁ, ন্যায়িক তদন্ত হওক, আৰু তদন্তৰ দ্বাৰা যিসকলে দোষী সাব্যস্ত হ'ব তেওঁলোকক বিচাৰৰ কাঠগড়াত থিয় কৰাব লাগে।